সকলোকে স্বাগতম জানাইছো মুলু এণ্ড প্ৰীতমৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালেই থাকক। দুদিনমানৰ আগত মই কৈছিলোঁ যে মোৰ তল পেটটো অলপ বিষ হৈ আছে। পানী বিলত দেখাইছিলোঁ যদিও পেটটো মানে ইমানকে ভাল পোৱা নাই। ভাবিছোঁ বেলেগ ক'ৰবাত দেখাই চাওঁ বুলি। কালি আকৌ হঠাতে ৰাতি ইমান বিষ হৈ গ'ল। আজি সোনটোৱে তাকে ক'লে যে চুকাফাত দেখাই আহোঁগে ব'লা। এতিয়া চুকাফালে বুলি যাবলৈ ওলাইছোঁ। ওলাই মেলি ৰেডি হৈ আছোঁ। লগত আমাৰ মাও যাব। মাবকৰো হৈ আছে পেটৰ বিষ, মায়েও দেখাব। স্কুল সোনকালৰ পৰা বহে আৰু সোনকালে ছুটি হ'ব। মাইনুকো লগ ধৰিছোঁ, মাইনু যাব। এতিয়া মাইনুলে ফোন কৰোঁ, তাই ওলালে নে নাই ওলোৱা। আহি পিনে আমি ডিমৌ পালোহি আৰু ডিমৌ পোৱাৰ লগে লগে মোৰ কণমানি জন্ম হোৱাৰ কথাটো মনত পৰি গৈছে। কাৰণ আমাৰ কণমানি ডিমৌ ৰাইচাইত জন্ম হৈছিলে। একদম পুৰণা স্মৃতিবোৰ মনত পৰি গৈছে। কণমানি আমাৰ জন্ম হৈছিলে, এই জন্ম হোৱা জেগা এইধৰ। আৰু ইয়াত মই চেকআপ কৰিবলৈ আহিছিলোঁ তাই ছাৰৰ ওচৰত, সেইবোৰ কথা মনত পৰি গৈছে। পালছ মৰ্টন ধেৰ লৈ আহিলে। বৰষুণ পৰি আছে চিপ চিপকৈ। ভিতৰত সোমোৱাগৈ নাই, ভিতৰত সোমামগৈ। আৰু এইফালে মা, সোনটো, কণমানি, মাইনু। ডক্তৰক লগ পাওঁ নে নাপাওঁ নাজানো। আহি পাওঁতে আমাৰ বাজিলে 11:30, মানে 12টা বাজি গ'ল। ঘৰৰ পৰা ওলাই আহোঁতে আমি ভাবিছিলোঁ যে ATM খোলা থাকিব, ATMত পইচা পাম। কিন্তু ATMটো খোলা আছিলে, পইচাহে নাপালোঁ। এতিয়া চুকাফাতো ইয়াতো পইচা নাই, ইয়াতো ATM এটা আছিলে, ইয়াতো নাপালোঁ। এতিয়া দোকান এখনৰ পৰা খুচুৰা পইচা কেইটামান লৈ আহিবলগীয়া হৈছে টিকেটৰ কাৰণে। টিকেটত অনলাইন নলয় বোলে, কেছ পইচাহে দিব লাগে। সোনটোৱে মই ওলাই গৈছিলোঁ দোকানৰ ফালে। টিকেট কটা হৈ গ'ল, তাৰপিছতে ডক্টৰক দেখুওৱা হৈ গ'ল। এতিয়া ব্লাড টেষ্ট কৰিবলৈ দিছে মা ভাগক, তাকে মায়ে ব্লাড টেষ্ট কৰিছে। মেইন কথাটো কি হ'ল, যদি আপোনালোকে ইয়ালৈ আহে তেনেহ'লে এটা বস্তু সাৱধান হ'ব কি, কেছ পইচা লগত আনিব, টিকেটৰ পইচাকেইটা আপোনালোকে দিবই লাগিব। আমাৰ অৱস্থাটো দেখা পালে আপোনালোকে। আমাৰ কণমানি পৰিবা। মাইনুৰ লগত একদম ধুনীয়াকৈ খেলি আছে। মোৰ ডক্তৰক দেখুওৱা হৈ গ'ল, আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছে। আল্ট্ৰাচাউণ্ড কৰিলেহে গম পাব আচল বেমাৰটো কি হৈছে। কিন্তু মেইন কথাটো কি হ'ল, ইয়াত বোলে আল্ট্ৰাচাউণ্ড আজি নকৰে মানে ডক্তৰ যিজনে কৰে তেওঁ গাটো বেয়া। এতিয়া গৈ শিৱসাগৰত কৰিব লাগিব। আহি ৰিপৰ্টটো ইয়াত দেখাবহি লাগিব। ডক্তৰ অৱশ্যে 5টা বজালৈকে থাকিব। এতিয়া মা ভাগৰ কিবা ব্লাড টেষ্ট কৰিবলৈ দিছে। মা ভাগৰ ব্লাড টেষ্ট হৈ আছে, তাৰপিছত ৰিপৰ্ট চাব ডক্তৰে। তাৰপিছত যাম আমি আল্ট্ৰাচাউণ্ড কৰিবলৈ। আপোনালোকে চুকাফালে বহুতে আহিছে চাগে। ইয়াৰ পৰিৱেশটো যে ইমান ধুনীয়া নহয়, চবফালে ফুল। মানে ইয়ালৈ বেমাৰী আহিলেও ভাল হৈ যাব, মানে ইমানেই ধুনীয়াকৈ ৰাখিছে। এইবোৰ দেখিলে মনটো ভাল লাগি যায় ন। আৰু ইমান ডাঙৰ এৰিয়া নহয় এইটো, বহুত দূৰলৈকে আছে দেই মাই ন। এইফালে এতিয়া বনায়ো আছে। এইফালে অহন পৰিবা পানীত। আমাৰ এগৰাকী আজি কোচত উঠিবলৈ নাই বিচৰা, একদম মুকলি পাইছে যে পুৰা ঘূৰি ফুৰিছে। পানী ৰ'বা আকৌ মই যাম। আমাৰ কণমানিৰ কাৰণে খোৱা বস্তু লৈ আহিছিলোঁ। এতিয়া 2:30 বাজি গ'ল। এতিয়া তাইক খোৱা টাইম হৈ গ'ল। গাড়ীৰ ভিতৰত তাইক লৈ খুৱাই লওঁগৈ, আমাৰতো বহুত দেৰি হৈ যাব ন আজি। ঢোল বজাইছা? বজাই দিয়া আকৌ, ধুন কৰি দিয়া। ছোৱালী যেতিয়া সৰু হৈ থাকে তেতিয়া চবেই কয় অকণমান কেতিয়াবা ডাঙৰ হ'ব, তেতিয়াহে শান্তি হ'ব। যেতিয়া অকণমান ডাঙৰ হয় তেতিয়া কয় ৰাম খোজকাঢ়িব পোৱানো কেতিয়া হ'ব। সেয়া দেখিছে নহয়, এতিয়া খোজকাঢ়িব পৰা হ'ল। আজি এগৰাকী মানুহক লগ পাইছিলোঁ। ৰ'বা শুনি লোৱা ৰ'বা। মানুহ এগৰাকীক লগ পাইছিলোঁ। তেওঁলোকৰ মানে অকণমান যদি 4 বছৰ মই বুলিছে আপোনালোকৰ যে 4 বছৰ হ'ল, আমাৰো কেতিয়াকৈ হ'ব। আপুনি শান্তি বুলি ভাবিছে ৰ'ব বোলে 4 বছৰ হ'লে কি কৰিব গম পাব বোলে। ঢোল বজাইছা? আজি আমাৰ মেডিকেলত কাম নহ'ল, আকৌ এদিন যাব লাগিব আল্ট্ৰাচাউণ্ড কৰিবলৈ। নহ'ল, আকৌ বেলেগ এদিনাখন গৈ আল্ট্ৰাচাউণ্ড কৰিবগৈ লাগিব। আমাৰ একেবাৰে ঢুলীয়াজনী। বহুত দিনৰ মূৰত আমাৰ কণমানিক লৈ অকলে ওলাই আহিছোঁ ঘৰৰ পৰা। আজি বেটেৰী ৰিক্সাত গৈছোঁ। আজি সোনটো আমাক থ'বলৈ যোৱা নাই। হাই বুলি কৈ দিয়া। আচলতে যাওঁ আমি জানহঁতৰ ঘৰলৈ। জানে সোনমানক স্কুলৰ পৰা নিবলৈ আহি আমাৰ ঘৰত সোমাই মোক লৈ গ'ল। আজি অৱশ্যে মই যোৱা কথা আছিলে সিহঁতৰ ঘৰলৈ, সেইটো কাৰণে জানৰ লগতে গুচি আহিলোঁ। আৰু সোনটো গৈছে নাজিৰালৈ। এতিয়া ঘূৰি যাওঁতেও আকৌ বেটেৰী ৰিক্সাতে ঘৰলৈ ঘূৰি যাম। বতৰটো আজি অকণমান সেমেকাই দিছিলে, এতিয়া আকৌ ওলাই আহোঁতে ৰ'দটো দি দিছে। কোনোবা যদি বাখৰ বেঙেনালৈ আহে আমাৰ জানহঁতৰ ঘৰলৈ আহিব দেই, ওচৰতে হয়। এইফালে আজি মাও আহিলে, মা বোলে গাটো বেয়া আছিলে, সেইটো কাৰণে জানে মাতি পঠিয়ালে। মায়ে আহিলে চোনপোৱালৈকে, চোনপোৱাৰ পৰা এডোখৰত বেটেৰী ৰিক্সাত আহিলে আৰু এইডোখৰত আমাৰ লগত গুচি আহিলে। জানহঁতৰ ঘৰ আহি পালোহি, কিন্তু এইটো ৰাস্তা ভিতৰৰ ৰাস্তা যে এইপিনে গাড়ী সোমাব নোৱাৰে, সেইটো কাৰণে এইডোখৰত খোজকাঢ়ি আহিবলগীয়া হয়। এইপিনে নতুনকৈ মাটি তুলিছে। আহি পাই অলপ টাইম বহি ল'লোঁ। ইমান গৰমততো চাহ খাব নোৱাৰি। এতিয়া সৰুমাই কাটি দিছে আম। এইখিনি কিন্তু ঘৰৰ আম নহয় দেই, বজাৰৰ আম হয়। ভিনদেউৱে কিনি লৈ আহিছিলে, এই আমকে এতিয়া আমি খাওঁ। আৰু জানৰ কিবা পাৰ্চেল এটা আহিছিলে বোলে, তাকে খুলিছে। শুন মানুহ ভাগৰ কি আহিছে এইটো মিছত?
আজিকালি বজাৰ আমবোৰ খাবলৈ ইমান ভাল নহয়, একেবাৰে সোৱাদ নাই। এখন এতিয়া চলাইছে আকৌ, এইখন আছে প্লেইন। এখনত আজি ঘৰলৈ যাওঁতে এখনতে যাব লাগিব দেই শুন মানুহ। এতিয়া ৰিম'টটো চলাই চাব লাগিব, তেতিয়াহে গম পোৱা যাব, নহ'লে ভালেই আহিছে নে বেয়াই আহিছে। অঁ ঘূৰিছে ঘূৰিছে। আম খাই পিনে এতিয়া খাবলৈ লৈছোঁ গাখীৰ। এইখিনি হৈছে ঘৰৰ গাখীৰ, আমাৰ দেহাকো দিছে খাবলৈ। গাখীৰ হ'লে না বুলি নকওঁ দেই, গাখীৰ কিন্তু খাম। আমাৰ দেহা মানুহৰ একদম মন পচন্দৰ বস্তু এটা পাই গ'ল জানহঁতৰ ঘৰত। এইটো হৈছে সোণ মানুহৰ ঢোল। ঢোলটো দেখাৰ লগে লগে বজাবলৈ উৎপাত। ধুন 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 ধুন। আঙুলিত দুখ পাবা, আঙুলি চাঙুলি মাৰি নিদিবা। সেইটো দাদা ভাগৰ, এইটো নিচা ভাগৰ। এটা নিচা এটা দাদা। আজি আছে জানহঁতৰ ঘৰত গাহৰি মাংস আৰু মাছ। বহুত দিন গাহৰিয়ে খৰিচাই খোৱা নাই, আজি জানে বনাব গাহৰি আৰু খৰিচা আৰু মাছ। কেনেকৈ বনাই নাজানো দেই। আজি কিন্তু মই এহেঁতৰ ঘৰত ৰান্ধনি নহয়, আজি মই খামহে। তাই বনাই খুৱাব আৰু মই বহি বহি খাম। মা ভয়টো চপাই দিয়কচোন আপোনাৰ। ঢোল কেনেকৈ বজায় সেইটো জানে, দেখিছে? সেইডাল পিন্ধি লৈছে ৰছীডাল। বজোৱা বজোৱা শুন আকৌ, ঢোলটো বজোৱা, ধুন 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 বজোৱা দে। অঁ পিন্ধি লোৱা, সেইডাল পিন্ধি লোৱা। পিন্ধা পিন্ধা পিন্ধা। গান এটা গাই দিয়া আকৌ, ধুন ধুন ধুন। এইজোপা জানহাটৰ নেমু গছ, এইজোপা 12 মাহে নেমু লাগি থাকে। এই নেমু লাগি আছে, আজি দুটামান নেমু লৈ যাব লাগিব। আগতে আমাৰ ঘৰত নেমু ঢেৰ আছিলে, কিন্তু আজিকালি আমাৰ ঘৰতো নেমু নাইকিয়া হ'ল। এতিয়া আমি নেমু কিনি খাওঁ। এতিয়া জানহাটৰ ঘৰৰ পৰা ফ্ৰীকৈ লৈ যাম। আজি ৰাতিপুৱা আকৌ বতৰটো বৰ ধুনীয়া কৰিছিলে, একদম সেমেকুৱা, ৰ'দ নাই, বৰষুণ নাই। ভাবিছিলোঁ আজি বতৰটো ধুনীয়া কৰিব। মাজতে আকৌ ৰ'দটো ইমান ছাৰকৈ দি দিলে, ইমান বোলো ৰ'দ দিছে। তাৰপিছত এতিয়া আকৌ বতৰটো ভাল কৰি দিছে। এতিয়া অকণমান বৰষুণ পৰিছে। কাঁহীখন দেখিবলৈ একেবাৰে লোভনীয় হৈ গৈছে। আৰু মাটিত বহি বহুত দিন ভাত নাই খোৱা। মাটিত বহি ভাত খোৱা আমেজেই বেলেগ। আগতে মাটিত বহিয়ে ভাত খাইছিলোঁ। এইফালে ঘৰৰ জলকীয়া দিছে, এইফালে ভেদাইলতা আৰু কি মিক্স কৰা আছে নাজানো দেই। এইখিনি চাটনি হয় আৰু এইটো কি পিটিকা বুলি কৈছিলে? মাটিকান্দুৰি, বেঙেনা আৰু আলু পিটিকা। তাৰপিছত এইটো মাছ ফ্ৰাই, কাজি নেমু, ঘৰৰ নেমু, এইফালে গাহৰি মাংস খৰিচাৰ লগত বনোৱা, এইফালে দালি আৰু ঘৰৰ তিতাকেৰেলা। এতিয়া মই ভাত ধুনীয়াকৈ খাই লওঁ। মোৰ লগত অৱশ্যে আমাৰ ধুন মানুহে খাব, সোণ মানুহে খাব, ধুন মানুহ নহয়। আমাৰ জানৰ ল'ৰাটোৰ নাম হৈছে সোণ মানুহ। খাই মেলি ওলালোঁ এতিয়া ঘৰ যাবলৈ। দিনে পোহৰে সোনকালে ঘৰলৈ যাওঁগৈ। বেটেৰী এখন মাতিছে জানে। কি হ'ল আকৌ, কি হ'ল? মই আহা বুলি মাতি দিলোঁ যে ভয় খাই গ'লা কেলৈ? চুপিটি খাই দিওঁ। ক'ত লাগে? জানহঁতৰ ঘৰৰ পৰা আহি পালোঁ, সময় হ'ল বাৰু আহি পোৱা। গা পা ধুলোঁ, আমাৰ কণমানিজনীকো ধুৱাই দিলোঁ। কি কৰিছানো? তাৰপিছত মাইনু আহিলে ল'বলৈ, মাইনুৰ লগত থাকিলে অকণমান দেৰি। মাহঁতৰ লগত কথা চথা পাতিলোঁ। কি হ'ল? এই ফুটটো কি কৰিলা? ফুটটো পৰি থাকিলে। তাৰপিছত মেইন কথাটো কি হ'ল, মই এইটো ভিডিঅ'তে আপোনালোকে পাব। আজি 3 দিনমানৰ আগত চুকাফালে গৈছিলোঁ। মোৰ পেট বিষ হৈ আছিলে, ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিবলৈ দিলে। সেইদিনাখন আল্ট্ৰাচাউণ্ড কৰিব নোৱাৰিলোঁ। তাৰপিছত এদিনৰ পিছত আল্ট্ৰাচাউণ্ড কৰিবলৈ গ'লোঁ। আল্ট্ৰাচাউণ্ডত একো বেমাৰ ধৰা নপৰিলে। তাৰপিছত আহি চুকাফাত দেখালোঁহি। ডক্টৰে ক'লে যে তোমাৰ একো বেমাৰ নাই, মই কিহৰ দৰৱ দিম। মই ডক্টৰক সুধিলোঁ যে মোৰ যে পেটটো বিষাই আছে, কিহৰ কাৰণে বিষাই আছে? তোমাৰতো মই এতিয়া পেটৰ ভিতৰত একো বেমাৰেই দেখা নাই, মই এতিয়া তোমাক একো দৰৱ দিব নোৱাৰোঁ। কিন্তু মাজে মাজে মোৰ পেটটো অকণমান বিষ হৈছে। সম্ভৱ মই ভাবিছোঁ মোৰ চিজাৰিন হৈছিলেতো, মই কেতিয়াবা মানে মেচিনটোত উঠি দিওঁ। আমাৰ সোণটোৱে যিটো মেচিন আনিছিলে, মাৰ ভিডিঅ'ত চাগে আপোনালোকে ভালকৈ দেখিছে, সেই মেচিনটোত মই এদিন দুদিন উঠি দিছিলোঁ। মানে ভাইব্ৰেশ্যন হোৱাৰ নিচিনা হৈ যায়নে? সম্ভৱ মানে মোৰ পেটৰ ভিতৰৰ মাংসখিনি হিলি যাব পাৰে, সেইটো কাৰণে বিষ হৈছে বুলি ভাবিলোঁ। ডক্টৰে যেতিয়া একো বেমাৰ ধৰাই ডক্টৰে যেতিয়া একো বেমাৰ ধৰাই পেলাব নোৱাৰিলে, সেইটো কাৰণে মই সেই বুলিয়ে ভাবি ল'লোঁ। এতিয়াও মাজে মাজে অকণমান বিষাই থাকে। নানা হৈ পাহোঁ। মাৰ ভাগৰ সৰুকৈ টিউমাৰ এটা হৈছে। মাক আকৌ ডক্টৰৰ ওচৰলৈ নিব লাগিব। আৰু এটা মাৰ ভাগৰ টেষ্ট আছে, সেই টেষ্টটো কৰাবলৈ নিবলৈ কৈছে। সদায়তো স্কুল বা ক্ষতি কৰি নাযায়, কিন্তু সদায়তো যোৱাটো সম্ভৱ নহয়। সেইকাৰণে আকৌ 2 দিনমানৰ পিছত চেকআপটো কৰিবলৈ যাব। কালি পৰহিৰ পৰা ভিডিঅ' বনাই এটা ভিডিঅ' হ'বগৈ মাত্ৰ। আপোনালোকে ভিডিঅ'টো চাব আৰু বেছি দীঘলীয়া নকৰোঁ। আমাৰ কণমানিয়ে কিমান উৎপাত কৰিছে, ভিডিঅ' বনাবলৈ নিদিয়ে। তাইক মোবাইলটোও লাগে, তাইক মোবাইল লাগে, টনাটনি কৰি আছে। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। বাই বাই। বাই বাই দি দিয়া। তোমাৰ দেউতাৰ নামটো কি কৈ দিয়া? দেউতাৰ নামটো কি কৈ দিয়া? বাই বাই কৈ দিয়া। বাই বাই।